নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ লগত আজিৰ এই ভিডিও মডেলটোত আমি ডিসকাশন কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সেৱাৰ অন্তৰ্গত ইন্টাৰনেটৰ তিতা মিঠাৰ নামৰ লেসনটোৰ সম্পূৰ্ণৰূপে তোমালোকক আজিৰ এই ক্লাছত বুজোৱা হ'ব তোমালোকৰ ইন্টাৰনেটৰ তিতা মিঠাৰ অল টোটাল দুটা ক্লাছ হ'ব য'ত তোমালোকৰ লগত আমি আধা কৈ কথাখিনি আলোচনা কৰিম লগতে তোমালোকৰ বাবে পৰীক্ষাৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট হ'ব তোমালোকৰ মূল কনসেপ্টটো কি এই লেসনটোৰ গুটেখিনি ভিতৰৰ কনসেপ্ট আমি আলোচনা কৰিম গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা লগতে তোমালোকে পৰাপক্ষত যেতিয়া ক্লাছটো কৰিবা ক্লাছটো কৰাৰ টাইমতে এখন বহি লৈ লবা আৰু ক্লাছটোত যিখিনি কথা তোমালোকক শিকোৱা হ'ব গুটেখিনি কথা নোট কৰিব চাবা যাতে তোমালোকে লিখিম একেটা ক্লাছ কৰাৰ সময়ত যাতে একে লগতেই যাতে তোমালোকৰ আনসাৰখিনিও ক্লিয়াৰ হৈ যায় ওকে এতিয়া ভাইটি ভণ্টিসকল ইন্টাৰনেট তোমালোকে যে আজি ঘৰত ফোনটো নতুবা ল্যাপটপটো যে তোমালোকে এটা অনলাইন ক্লাছ কৰিছা ফৰ এক্সাম্পল আমাৰ ফালৰ পৰা যে তোমালোকে এটা ক্লাছ কৰিছা ঘৰতে বহি এটো কিয় সম্ভৱ হৈছে এটো সম্ভৱ হৈছে ইন্টাৰনেটৰ বাবে আজি দোকানলৈ গৈ তোমালোকে 5 টকীয়া নতুবা 10 টকীয়া লেস চিপছ এটা কিনিবৰ কাৰণেও আমি ইন্টাৰনেটৰ দ্বাৰা আমি কি কৰো মোবাইলৰ সহায়ত গুগল পে ফোন পে কৰো পেটিএম কৰো এতিয়া এই সকলোবিলাক কেনেকৈ সম্ভৱ হৈছে বাৰু এই সকলোবিলাক সম্ভৱ হৈছে ইন্টাৰনেটৰ বাবে আৰু ইন্টাৰনেটৰ তিতা মিঠা এতিয়া ইন্টাৰনেটৰ তিতা মিঠা শব্দটোত মন কৰাচোন তোমালোকে তিতা আৰু মিঠা ইন্টাৰনেটটো তোমালোকে নিশ্চয় বুজি পাইছা এটা তিতা মিঠা এই শব্দকিটাৰ দ্বাৰা ইন্টাৰনেটৰ ভাল গুণ আৰু ইন্টাৰনেটৰ বেয়া গুণ এটো কথাকে তোমালোকক বুজাব বিচাৰি আছে ইয়াত ইন্টাৰনেটৰ তিতা বুলি কোৱাৰ লগে লগে ইন্টাৰনেটৰ যিখিনি বেয়া গুণ আৰু ইন্টাৰনেটৰ মিঠা বুলি কোৱাৰ লগে লগে ইন্টাৰনেটৰ যিখিনি ভাল গুণ হেখিনি কথাকে বুজাইছে তাৰ মানে পৃথিৱীৰ যিমান বস্তু আছে প্ৰতিটো বস্তুৰে দুটা গুণ আছে ভাল আৰু বেয়া পজিটিভ আৰু নেগেটিভ দুটা সাইড থাকে এতিয়া এটো আমাৰ নিজৰ ওপৰত ডিপেন্ড কৰে যে কি আমি পজিটিভ সাইডটো লম নে নেগেটিভ সাইডটো লম ঠিক তেনেকুৱা ধৰণে ইন্টাৰনেটৰো দুটা দিশ আছে এটা যোগাত্মক দিশ এটা ঋণাত্মক দিশ অৰ্থাৎ পজিটিভ আৰু নেগেটিভ সাইড দুইটাই আছে এটা এটো সম্পূৰ্ণ তোমালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে যে কি তোমালোকে ইন্টাৰনেটৰ পজিটিভ সাইডটো লবা নে নেগেটিভ সাইডটো লবা তো এই গুটেখিনি কথা আমি ইন্টাৰনেটৰ তিতা মিঠা ডিসকাশন কৰিম ওকে তো ইয়াত আমি দুটামান চৰিত্ৰ পাম চৰিত্ৰ বুলি কোৱাৰ লগে লগে ক্যাৰেক্টাৰ বুলি কোৱাৰ লগে লগে মেইনলি কোঁৱলীৰ কথা আমি পঢ়িম কোঁৱলী দেউতাকৰ কথা পঢ়িম হয়নে আৰু ইয়াত তোমালোকক কেইটামান ক্যাৰেক্টাৰ দিয়া আছে মন কৰা কোঁৱলীৰ আজি উলাহতে হিয়া নধৰা হৈছে তাৰ মানে আজি কোঁৱলীৰ বহুত বেছি ফুৰ্তি মানে খুব ফুৰ্তি তাই আজিৰ দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব তাইক দেউতাকে এটা কম্পিউটাৰ উপহাৰ দিব আৰু হেতু কাৰণে কোঁৱলীৰ আজি মানে খুব আনন্দ লাগিছে মানে খুব তাই হিয়াখন তাৰ অন্তৰখন বহুত বেছি ভাল লাগিছে খুব আনন্দ তাই পাইছে তাই হিয়াখন আনন্দৰে নধৰা হৈ আছে মানে গম পাইছা এইবাৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম বিভাগত হৈ নতুবা প্ৰথম হৈ উত্তীৰ্ণ হৈছে বাবে মানে কোঁৱলীক দেউতাকে কম্পিউটাৰটো কিয় উপহাৰ দিব কিয়নো কোঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ তাই ফাৰ্ষ্ট ডিভিজনত মানে প্ৰথম হৈ তাই উত্তীৰ্ণ হৈছে আৰু হেতু কাৰণে কোঁৱলীক তাইৰ দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ হিচাপে তাৰ মানে গিফট হিচাপে দিব হয় ভাইটি ভণ্টিসকল ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হক লাগে বেলেগ সাবজেক্টত হক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন টা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম তাই বাবে তাতোতকৈ হেপাহৰ বতৰাটো হল কম্পিউটাৰটোত হেনো ইন্টাৰনেটটো সংযোগ কৰি দিব তাৰ মানে অকল কম্পিউটাৰ বুলি ক'লে মানে কম্পিউটাৰ আৰু ইন্টাৰনেট দুটা বেলেগ বস্তু হয় এতিয়া আমি ইউজুৱেলি আমি জেনেৰেলি যদি আমি দোকান এখনলৈ গৈ পিনে এটা ল্যাপটপ নতুবা এটা কম্পিউটাৰ কিনি আনো তেনেহলে তাত ডাইৰেক্টলি ইন্টাৰনেট ইনষ্টল হৈ নাহে মানে ইন্টাৰনেটৰ কানেকচনটো আমি ওয়াইফাই থ্ৰুৱেদি নতুবা ইথাৰনেট কেবলৰ থ্ৰুৱেদি আমি এক্সট্ৰাকে তাত কানেকচনটো দিবলগীয়া হয়নে তো ইয়াত মানে কোঁৱলীৰ মনটো এটো কাৰণে ভাল লাগিছে তাইক কম্পিউটাৰটো দিবই লগতে কম্পিউটাৰটোত ইন্টাৰনেটটো সংযোগ কৰি দিব হেতু কাৰণে কোঁৱলীয়ে বহুত বেছি আনন্দ পাইছে দেউতাকে মাকক কোৱা তাই শুনিছে যে তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় এই আশাৰে তেওঁ এই বিশেষ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে তাৰ মানে কোঁৱলীৰ মাকক দেউতাকে কোৱা কোঁৱলী শুনিছিলে যে কি যাতে তাই যেটো জ্ঞানৰ পৰিধি তাৰ মানে তাই যেটো জ্ঞানৰ যেটো ভাণ্ডাৰটো যাতে আৰু বিস্তাৰিত হয় আৰু যাতে বাঢ়ি যায় অসীমলৈ বিস্তাৰিত হয় মানে আৰু যাতে বাঢ়ি যায় আৰু যাতে বহুত বেছি বাঢ়ি যায় তাই জ্ঞানৰ পৰিধিটো হেতু কাৰণে দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে
এতিয়া এজ এ ষ্টুডেণ্ট আজিৰ যুগত 2025 চনততো প্ৰত্যেকজন ষ্টুডেণ্টৰ ওচৰতে যদি এফৰ্ড কৰিব পাৰে তেনেহ'লে এটা লেপটপ নতুবা এটা কম্পিউটাৰ থকাটো খুবেই প্ৰয়োজনীয় হয়নে কম্পিউটাৰ সহায়ত আমি বিভিন্ন ধৰণৰ নজনা কথা পৃথিৱীৰ বিভিন্ন ধৰণৰ লাইব্ৰেৰী আমি কম্পিউটাৰতে আমি চাব পাৰোঁ হয়নে তো সেইটো কাৰণে কম্পিউটাৰ নতুবা লেপটপ এটা ষ্টুডেণ্ট জীৱনত খুবেই এটা ইম্পৰ্টেণ্ট বস্তু হয় হয়নে কম্পিউটাৰ সম্বন্ধে তাই কিছু ব্যৱহাৰিক জ্ঞান আছে স্কুলতো ব্যৱহাৰ কৰিছে কিন্তু ইণ্টাৰনেট সম্বন্ধে তাই জ্ঞান একেবাৰে সীমিত বুলি ক'ব পাৰি কিছুমান স্কুলত কি হয় কিছুমান স্কুলত মানে কম্পিউটাৰ থাকে যে তো সেইটো কাৰণে ইয়াতো কৈছে যে কি কম্পিউটাৰ সম্বন্ধে তাই কম্পিউটাৰ সম্বন্ধে কিছুমান ব্যৱহাৰিক জ্ঞান আছে তাৰ মানে কম্পিউটাৰটো কেনেকৈ অন কৰিব লাগে কেনেকৈ অফ কৰিব লাগে কম্পিউটাৰ কেইটা অংগ আছে এই সম্পৰ্কে কুঁৱলীৰ এটা ধাৰণা আছে তাইৰ অলপমান জ্ঞান আছে কিন্তু তাই ইণ্টাৰনেটৰ সম্বন্ধে তাই জ্ঞান একেবাৰে সীমিত মানে তাইৰ ইণ্টাৰনেটৰ বিষয়ে তাই যিমান কথা জানে সেয়া খুবেই কম জানে মানে তাই খুব কম কথাহে জানে ইণ্টাৰনেটৰ বিষয়ে হয়নে তাই মাত্ৰ জানে যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে তাৰ মানে ইণ্টাৰকানেকশ্যন দেখিছা ইণ্টাৰকানেকশ্যন আৰু ইয়াত কি আছে নেটৱৰ্কছ এতিয়া ইণ্টাৰকানেকশ্যনৰ পৰা ইণ্টাৰটো লোৱা হৈছে আৰু নেটৱৰ্কছৰ পৰা লোৱা হৈছে নেটটো তাৰ মানে ইণ্টাৰনেট বুজি পালানে বাৰু তো পৰীক্ষাত এইটো আহিব পাৰে তোমালোকে হাইলাইট কৰি থৈ দিয়া এইটো যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে এটা কেনেকৈ সৃষ্টি হৈছে পুনৰ এবাৰ মন কৰা ইণ্টাৰকানেকশ্যন শব্দটো যদি মন কৰা তেনেহ'লে ইণ্টাৰ INTER ইণ্টাৰ হয়নে তাৰ পৰা নেটৱৰ্কছত NET অৰ্থাৎ INTERNET তাৰ মানে ইণ্টাৰনেট বুজি পালানে বাৰু আৰু ইয়াক চমুকৈ নেট বুলিও কোৱা হয় এটো তোমালোকে এডোখৰ পৰা এডোখৰলৈকে নোট কৰিবা যে ইণ্টাৰকানেকশ্যনৰ পৰা সৃষ্টি হৈছিলেকে নোট কৰিবা পৰাপক্ষত ইমান দখৰলৈকে নোট কৰি ল'বা যে ইয়াক চমুকৈ নেট নেট বুলিও কোৱা হয় ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা এতিয়া ইণ্টাৰনেট মানে কি ইণ্টাৰনেট মানে তোমালোকে এনেকৈ লিখিব পাৰা আমি অলৰেডি আলোচনা কৰিম বাৰু তোমালোকৰ লগত কুৱেশ্যন আনসাৰ মডিউলটোত বাট মেইনলি কিতাপখনত যিহেতু দিয়াই আছে যে কি কম্পিউটাৰ মানে ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী থকা এক ব্যৱস্থা তো এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কে এক নেটৱৰ্ক সহজভাৱে বুজিবলৈ হ'লে এখন নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট তাৰ মানে চোৱা কি বুজাইছে যে এখন নেটৱৰ্কত মানে এটা নেটৱৰ্কত যদি তোমাৰ হাজাৰ হাজাৰ কম্পিউটাৰ যদি কানেক্টেড হৈ আছে গম পাইছানে বাৰু আৰু এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট তোমালোকে নিশ্চয় ইণ্টাৰনেটৰ যিটো পিকচাৰটো তোমালোকে এনেকুৱা ধৰণে দেখিছা চাগে এনেকুৱা গোলক এটা আছে গোলকটোত তোমাৰ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণে তোমাৰ এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ সিম্বলাইজ কৰি থৈ দিয়া আছে এনেকুৱা ধৰণে হয় নে নহয় তো ইয়াৰ দ্বাৰা কি বুজাই আছে ইয়াৰ দ্বাৰা এইটো কথাকে বুজাইছে যে এই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী থকা ব্যৱস্থা অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কে হৈছে এক নেটৱৰ্ক সহজভাৱে বুজিবলৈ হ'লে এখন নেটৱৰ্কত নতুবা এটা নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট ওকে মানে ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰে মানে এটা নেটৱৰ্ক বুজি পালা দেউতাকে কম্পিউটাৰ উপহাৰ স্বৰূপে দিব বুলি শুনাৰ পিছৰ পৰাই কুঁৱলীয়ে ইণ্টাৰনেট সম্বন্ধে সাম্যকভাৱে পঢ়া শুনা কৰি ইয়াৰ ব্যৱহাৰ কৰা নিয়ম আৰু কৌশলৰ বিষয়ে শিকি ল'লে তাৰমানে যেতিয়া কুঁৱলীয়ে গম পালে যে কি কুঁৱলীৰ দেউতাকে কুঁৱলীক এটা কম্পিউটাৰ অফাৰ কৰিব নতুবা গিফ্ট কৰিব তেতিয়া যিমান পাৰে তাই পঢ়া শুনা কৰি তাই যিমান পাৰে ইণ্টাৰনেটৰ বিষয়ে বিভিন্ন ধৰণৰ কৌশল তাই শিকি ল'লে এতিয়া মাত্ৰ ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাইৰ পঢ়াৰ কোঠালি কেতিয়া শুৱনি কৰেহি তাৰে সপোন দেখাত তাই ব্যস্ত তো তোমালোককো যদি ঘৰৰ পৰা কিবা এটা বস্তু নতুবা কিবা এটা ফোন নতুবা লেপটপ এটা যদি দিম বুলি কয় মা দেউতাই তেতিয়া তোমালোকৰ মনতো এটা মানে নন ষ্টপ সেইটো কথাই দৌৰি ফুৰিব যে কেতিয়া আহিব মোবাইলটো নতুবা কম্পিউটাৰটো হয়নে ঠিক তেনেকুৱা ধৰণে মানে কুঁৱলীৰ মনতো এইটো ধাৰণা আহি আছিলে যে তাই সপোন দেখি আছিলে যে তাইতো ইণ্টাৰনেটৰ বিষয়টো অলৰেডি শিকি ল'লেই হয়নে তাৰপিছত তাই ভাবি আছিলে তাই সপোন দেখি আছিলে যে কেতিয়া ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰটো তাই পঢ়া কোঠাটো কেতিয়ানো আহি পিনে শুৱনি কৰিবহি তাৰে সপোন দেখাত ব্যস্ত হৈ পৰিল যথাসময়ত কুঁৱলীৰ সপোনে বাস্তৱ ৰূপ পালে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই উদগ্ৰীম হৈ পৰিল তাই ভাৱনাৰ সাগৰখনত বহুতো নজনা কথা আছে কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পিছত তাইৰ মনটো যেন থৌকি বাথৌ হ'ল
কোনটো নজনা কথা আগতে কম্পিউটাৰ সুধিব ঠিক যেন জোনাক নিশা আকাশৰ তৰাগণি আইতাকৰ কোলাত মূৰ থৈ শুনা সেই সাধু কথাটি এজনী ৰাজকুমাৰীৰ এখন যাদু থকা আইনা আছিল তাৰ মানে যেতিয়া কোনদিয়ে তাই কম্পিউটাৰটো তাই পালে কম্পিউটাৰটো পোৱাৰ পিছত তাই মনত এইটো খোদিনি লাগি আছিল যে কি তাই কোনটো নজনা কথা পোনপ্ৰথমতে কম্পিউটাৰ সুধিব নতুবা ইণ্টাৰনেটত সাৰ্চ কৰিব হয়নে তোমালোকেও যদি আজিকালি কিবা এটা কুৱেশ্যন নোৱাৰা তোমালোকে কি কৰা ডাইৰেক্টলি গুগলটো ওপেন কৰা তাত সাৰ্চ কৰা হয়নে যদি আমি কিবা এটা বস্তু নোৱাৰো আজিকালি হেতুৱে কৰো যে ইন্টাৰনেট খুলো গুগল খুলি তাত সাৰ্চ কৰো ঠিক তেনেকুৱা ধৰণে মানে কোঁৱলিও যেতিয়া কম্পিউটাৰটো তাই ফাৰ্স্ট টাইম পালে তাই তেতিয়া কোনটো তাই নজনা কথা পোনপ্ৰথমতে কম্পিউটাৰ সুধিব এই মানে হেতু কথা চিন্তা কৰি তাই মনটো থৌকিবাথু লাগিবলৈ আৰম্ভ কৰিছিল যিকোনো প্ৰশ্ন কৰিলে নিমিষতে উত্তৰ পোৱা যায় ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ তাই গুগলত সন্ধান কৰিলে দেখিছে গুগলৰ বিষয়ে উল্লেখ আছে আমি যেতিয়া যিকোনো এটা ওয়েবসাইট সাৰ্চ কৰো ইভেন তোমালোকেটো আমাৰ একাডেমিৰ মেইন ক্লাছখিনি ইউটিউবতে কৰা এতিয়া ইউটিউবতো যদি তোমালোকে মন কৰা ওয়েবসাইটত যদি খুলিব যোৱা দেন হলে www.youtube.com নতুবা www.google.com www.xyz কিবা ওয়েবসাইট এটা নাম থাকিব হয়নে এতিয়া এই www কি তাই জানিবলৈ গুগলত তাই সাৰ্চ কৰিলে লগে লগে উত্তৰ আহিল যে কি 1999 চনত সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ সান চমুকৈ CERN এটো মনত ৰাখিবা CERN চমুকৈ CERN not World Wide Web এটা www সম্পূৰ্ণ অৰ্থ হৈছে World Wide Web ওকে এই যেটো ধাৰণাটোৰ বীজ পোনপ্ৰথমবাৰৰ বাবে অংকুৰিত হৈছিল 1989 ত কোড জেনেভা কোড আছে সুইজাৰলেণ্ডত আছে হয়নে তো ইয়াত এটা এই যেটো হেই দিছে মনত ৰাখিবা এটো ইউৰোপিয়ান অৰ্গানাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ ওকে চমুকৈ CERN ইয়াত পোনপ্ৰথমবাৰৰ বাবে এই যেটো ইন্টাৰনেটৰ www ধাৰণা মানে ওয়াৰ্ল্ড ওয়াইড ওয়েবৰ যেটো ধাৰণাৰ যেটো প্ৰথম বীজটো অংকুৰিত হৈছিল মানে পোনপ্ৰথমতে ইয়াতে এটো জন্ম হৈছিল পৃথিৱীজুৰি হিচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুদ থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰী হৈছে ওয়েব এটা ওয়েবসাইট বুলি যে কম এটা ওয়েব মানে কি ওয়েব মানে তোমালোকে এনেকে পৰীক্ষাৰ বাবে নোট কৰিব পাৰা যে পৃথিৱীজুৰি হিচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুদ থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰী হৈছে ওয়েব আৰু এই ওয়েব বৰ্তমান অতি জনপ্ৰিয় আৰু এই জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে www থকা তথ্যবোৰ পাঠ গ্ৰাফিক্স ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু হেইবোৰ সহজে ওয়েবৰ পৰা আহৰণ কৰিব পাৰি বৰ্তমান সময়ত ওয়েবসাইট বিলাক জনপ্ৰিয় হৈ পৰাৰ অন্যতম কাৰণ কি আজিকালি তোমালোকে যদি কিবা বিভিন্ন ধৰণৰ কাৰণত যদি তোমালোকে ইন্টাৰনেট তোমালোকে যদি ব্ৰাউজ কৰা নতুবা ইন্টাৰনেট যদি তোমালোকে ব্যৱহাৰ কৰা তেনেহলে যিবিলাক ওয়েবসাইটত তোমালোকে যোৱা তেনেহলে তোমালোকে তাত মন কৰিবাচোন হে ওয়েবসাইটটো যোৱাৰ লগে লগে ওয়েবসাইটটো টেক্সট থাকে তাৰ মানে তোমালোকে স্ক্ৰিনত যিখিনি আখৰ দেখি আছে এনেকুৱা ধৰণে হে ওয়েবসাইটত আখৰো থাকে বিভিন্ন ধৰণৰ ভিডিঅ'ছো তোমালোকে ওয়েবসাইটটোৰ ভিতৰতে চাব পাৰিবা বিভিন্ন ধৰণৰ ফটোজ বিভিন্ন ধৰণৰ অডিও হে ওয়েবসাইটটোৰ ভিতৰতে শুনিব পাৰিবা তো এইবিলাকৰ বাবে মানে গ্ৰাফিক্সৰ বাবে ভিডিঅ'ৰ বাবে অডিওৰ বাবে ওকে তো বৰ্তমান সময়ত তোমাৰ ওয়েবসাইট নতুবা ওয়েব গোটেই পৃথিৱীতে জনপ্ৰিয় হৈ পৰিছে ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যি ধৰণে ওয়েব পেজ ওয়েবসাইট হোম পেজ ব্ৰাউজাৰ আদিৰ বিষয়ে তাই পলকতে ইন্টাৰনেটৰ পৰা আয়ত্ত কৰিলে তোমালোকৰ কিমান সংখ্যক ষ্টুডেন্টে হোম পেজ নতুবা ওয়েবসাইট নতুবা ব্ৰাউজাৰ বিষয়ে জানানে নাজানা আই ডোন্ট নো বাৰু বাট অকমান মই তোমালোকক এডখতে এটা এক্সপ্লেনেশ্যন দি দিছো এটা ওয়েব পেজ এতিয়া মোৰ যদি এটা ওয়েবসাইট থাকে এতিয়া কি হ'ব উদাহৰণস্বৰূপে মোৰ এটা কোম্পানী আছে XYZ কিবা কোম্পানী এটা আমাৰ কোম্পানীটোৰ নামে ধৰিছো আমাৰ ষ্টাৰ্টআপটোৰ নামে ধৰিছো আলোচনা একাডেমি আমাৰ ওয়েবসাইটৰ নাম হৈছে aluchana.com আৰু aluchana.in দুটা ওয়েবসাইট আছে এতিয়া aluchana.com নতুবা aluchana.in হৈছে আমাৰ ষ্টাৰ্টআপটোৰ এটা ওয়েবসাইট হয়নে আৰু তাৰ বিভিন্ন ধৰণৰ আমি ওয়েব পেজ বনাই থৈছো ওয়েব পেজ মানে কি যত ষ্টুডেন্টে যদি এডমিশনৰ কাৰণে আহে তেনেহলে কোনটো ওয়েব পেজত যাব ওয়েব পেজ মানে কি তাত গোটেইখিনি তথ্য আমি নিৰ্মাণ কৰি আমি আপলোড কৰি থৈছো কোনবা এজন ষ্টুডেন্টে যদি আমাৰ ওয়েবসাইটটো ভিজিট কৰে তেতিয়া তাৰ পৰা সেই ওয়েব পেজ কিটা এক্সেস কৰিব পাৰিব তাৰ বিভিন্ন ধৰণৰ অডিও আছে ভিডিঅ'ছ আছে বিভিন্ন ধৰণৰ ইয়াত স্ক্ৰিনত যি ধৰণে টেক্সট দেখিছা ঠিক তেনেকুৱা ধৰণে টেক্সটো আছে হোম পেজ হৈছে যিকোনো এটা ওয়েবসাইটৰ মানে
মূল এন্ট্ৰেন্স মানে উদাহৰণস্বৰূপে তোমালোকৰ ঘৰলৈ সোমোৱা মানে এখন গেট থাকে ন পোনপ্ৰথমতে তোমালোকৰ ঘৰলৈ সোমোৱা এটা এন্ট্ৰেন্স থাকে অৰ্থাৎ পোনপ্ৰথমতে এখন ডোৰ থাকে তো সেইটো হৈছে হোম পেজ মানে গম পাইছানে বাৰু সো এইবিলাকৰ বিষয়ে লগতে আছে ব্ৰাউজাৰ মানে গুগল ক্ৰোম তাৰ পৰা স্যামছাঙৰ কিবা ব্ৰাউজাৰ আছে তাৰ পৰা ফায়াৰফক্স আছে মাইক্ৰ'ছফ্টৰ কিছুমান ব্ৰাউজাৰ আছে ব্ৰাউজাৰ মানে কি যাৰ সহায়ত নেকি আমি ইণ্টাৰনেটটো এক্সেছ কৰিব পাৰোঁ সেই ব্ৰাউজাৰ ৱেব পেজ হোম পেজ তাৰপিছত ৱেবছাইট এইবিলাকৰ বিষয়ে কোঁৱলীয়ে পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ব কৰিলে তাই নিশ্চিত হ'ল যে বিজ্ঞান কলা বা আন যিকোনো ক্ষেত্ৰৰে আমি যি কথা জানিব বিচাৰোঁ কম্পিউটাৰত টাইপ কৰিলেই হ'ল নতুবা কৰি দিলেই হ'ল তাই এইটো কথা অতি সোনকালে বুজি পালে যে আমি যিয়ে বুজি নাপাওঁ লাগে যিয়ে আমি নাজানো লাগে যি আমি বিচাৰোঁ মাত্ৰ সেইটো কম্পিউটাৰত আমি টাইপ কৰি দিলেই হ'ল মানে কম্পিউটাৰত আমি সেইটো লিখি দিলেই হ'ল আৰু আজিকালি কম্পিউটাৰৰ দৰকাৰ নাথাকে আমি নিজৰ মোবাইলটোতে গোটেইখিনি বস্তু এক্সেছ কৰিব পাৰোঁৱে হয়নে ইণ্টাৰনেটৰ পৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠা জুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰিব এক কথাত ক'বলৈ গ'লে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পঞ্জীভূত হৈ পৰিছে ইভেন তোমালোকে যদি আজি কিবা এটা ইংৰাজী শব্দ নোৱাৰা তোমালোকে আজি দোকানলৈ গৈ পিনে 1000 টকীয়া 1500 টকীয়া ডাঙৰ ডিক্সনাৰী কিনি আনিব দৰকাৰ নাই তোমালোকে গুগল ট্ৰান্সলেটৰ ইউজ কৰিব পাৰা ইণ্টাৰনেটত তুমি গুগলত টাইপ কৰি দিয়া গোটেই যিটো সেন্টেন্স নতুবা যিটো শব্দ পঢ়া নাই গোটেই শব্দটোৰ বিৱৰণ আহি যাব তোমালোকৰ সন্মুখত গম পাইছানে সো সেইটো কথাকে কৈছে যে ইণ্টাৰনেটত সমস্ত বিশ্বৰ যিমান জ্ঞান গোটেই জ্ঞানখিনি বৰ্তমান সময়তো পঞ্জীভূত হৈ আছে তোমালোকে ইণ্টাৰনেটৰ সহায়ত যিকোনো এটা কথা শিকিব পাৰিবা যিকোনো ক্লাছ তোমালোকে কৰিব পাৰিবা তাৰ কাৰণে তোমালোকে উদাহৰণস্বৰূপে আমেৰিকাৰ যদি কিবা ইউনিভাৰ্চিটি এখনৰ পৰা ক্লাছ কৰোঁ বুলি ভাবা তোমালোকে আমেৰিকা যাব দৰকাৰ নাই ঘৰতে বহি আমেৰিকাৰ সেই ইউনিভাৰ্চিটিখনৰ ক্লাছ কৰিব পাৰিবা সো ভাবি চোৱা কিমান বেছি ইণ্টাৰনেটৰ প্ৰসাৰতা বৰ্তমান বৃদ্ধি পাইছে আমাৰ পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডত হয়নে সো কোঁৱলীয়ে যেতিয়া এইবিলাক ইণ্টাৰনেটৰ বিষয়ে এই সৰু সুৰা নতুবা এই যিবিলাক কথা ইণ্টাৰনেটৰ বিষয়ে কোঁৱলীয়ে জানিবলৈ আৰম্ভ কৰিলে তেতিয়া তাই খুবেই আচৰিত হৈ পৰিছিল কোঁৱলীৰ অন্তৰংগ বান্ধৱী চেৰন বৰ্তমান দেউতাকৰ চাকৰি সূত্ৰে মস্কোলৈ পঢ়িবলৈ গৈছে কোঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম মনত ৰাখিবা পৰীক্ষাত আহি থাকে নামটো হৈছে চেৰন ওকে তাইৰ দেউতাকৰ চাকৰি সূত্ৰে তাইৰ দেউতাকে মস্কোত চাকৰি কৰে গতিকে তাই মস্কো ক'ত আছে জানা ৰাছিয়াত আছে মস্কোলৈ তাই গৈছে আৰু সেয়ে কোঁৱলীয়ে ভাবিলে যে কি তাইলৈকে ইমেইল শুভাৰম্ভ কৰা যাওক কোঁৱলীয়ে ভাবিলে যে কি তাইৰ বান্ধৱী যিহেতু ৰাছিয়া মস্কোত আছে গতিকে তাইৰ বান্ধৱীলৈকে তাই পোনপ্ৰথমতে ইমেইল তোমালোকে নিশ্চয় ইমেইলৰ বিষয়ে শুনিছা ইমেইলৰ শুভাৰম্ভ তাই কৰিলে মানে ইমেইল পোনপ্ৰথমতে মানে তাই নিজৰ বান্ধৱী চেৰণলৈকে কৰিছিলে তাই ভাবিছিলে মানে ভমামতে কাম নিমিষতে চেৰণৰ পৰা সহায় পালে য'ত আছে বন্ধত মাক দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা সেইণ্ট পিটাৰবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ বৰ্ণনা যেতিয়া কোঁৱলীয়ে তাইৰ বন্ধু বান্ধৱী চেৰণলৈ যেতিয়া তাই মেইল কৰিলে তেতিয়া মেইলত তাই ঘৰতে বহি পেলাই তাই কম্পিউটাৰ থ্ৰুৱেদি তাইৰ বন্ধু বান্ধৱী চেৰণলৈ মেইল কৰিলে আৰু যিহেতু চেৰন মানে কোঁৱলীৰ বান্ধৱীগৰাকী যিহেতু বেলেগ এখন দেশত আছে গতিকে সেই দেশত নতুবা সেইণ্ট পিটাৰবাৰ্গ এটা ওৱান অফ দ্য মোষ্ট ফেভৰেট ডেষ্টিনেশ্যন ফৰ অল টুৰিষ্ট অ'কে পৃথিৱীৰ মানে ৰাছিয়া যি মানুহে ভ্ৰমণ কৰিব যায় তাৰে মানে 90% মানুহে সেইণ্ট পিটাৰবাৰ্গ যায় আৰু তো সেই সেইণ্ট পিটাৰবাৰ্গৰ বহুতো ৰঙীন ফটো তাইৰ ফ্ৰেণ্ড বান্ধৱী চেৰণে কোঁৱলীৰ লগত শ্বেয়াৰ কৰিছে থ্ৰু ইমেইল মানে ইমেইলৰ জৰিয়তে নিশ্চয় কথাবিলাক বুজি পাইছা তোমালোকে এডোখৰতে ক'ব পাৰা যে কি দাদা সেইণ্ট পিটাৰবাৰ্গ কি একচুৱেলি ভাইটি ভণ্টিসকল সেইণ্ট পিটাৰ্ছবাৰ্গ হৈছে ৰাছিয়াৰ এখন চহৰ যিধৰণে আমাৰ গুৱাহাটী এখন চহৰ অসমৰ নহয় জানো ঠিক যিধৰণে মহাৰাষ্ট্ৰৰ মুম্বাই হয়নে নহয় ঠিক তেনেকুৱা ধৰণে সেইণ্ট পিটাৰ্ছবাৰ্গ হৈছে ৰাছিয়াৰ এখন খুবেই জনপ্ৰিয় চিটি নতুবা চহৰ গম পালা আৰু তালৈ গৈ বিভিন্ন ধৰণৰ ফটো তোমাৰ কোঁৱলীৰ সৈতে তাইৰ অন্তৰংগ বান্ধৱী চেৰণে তাইলৈ ইমেইলৰ জৰিয়তে শ্বেয়াৰ কৰিছিলে এই বিৱৰণে কোঁৱলীক বাৰুকৈ মোহিত কৰিলে তাই উপলব্ধি কৰিলে যে ইমেইলৰ যোগেদি দেখোন বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতাৰ কথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰি সেয়ে তাই চেৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা চেৰণৰ বন্ধু বান্ধৱীলৈ ইমেইল দিয়া আৰম্ভ কৰিলে তো যেতিয়া কোঁৱলীয়ে এইটো কথা বুজি পালে যে কি ইমেইলৰ জৰিয়তে দেখোন আমি পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ লগত আমি যোগাযোগ কৰিব পাৰোঁ হয়নে তাৰপিছত কি কৰিলে তাই বান্ধৱী মানে কোঁৱলীৰ বান্ধৱী চেৰন
তাইৰ বান্ধৱীলৈও তোমাৰ কুঁৱলীয়ে ইমেইল কৰিবলৈ আৰম্ভ কৰিলে ইমেইল কৰি পিনে বিভিন্ন ধৰণৰ কথা বতৰা পাতিবলৈ তাই আৰম্ভ কৰিলে তোমালোকেও আজিকালি কিমান ইমেইল ইউজ কৰা নাজানো বাট ইমেইলৰ জৰিয়তে তোমালোকে আজিকালি বাৰু হোৱাটছএপে আহি গ'ল বাট মেইলৰ জৰিয়তে তোমালোকে ইয়াৰ পৰা চাইনা নতুবা ইয়াৰ পৰা তোমালোকে ৰাছিয়া আমেৰিকা ইউকে তাৰ পৰা তোমাৰ অষ্ট্ৰেলিয়া ছিংগাপুৰ জাপান বিভিন্ন ধৰণৰ পৃথিৱীৰ যি দেশ আছে সেই দেশসমূহত যদি তোমালোকৰ বন্ধু বান্ধৱী আছে তেনেহ'লে তোমালোকে মেইল কৰিব পাৰিবা মেইল কৰি পিনে তোমালোকে সুধিব পাৰিবা যে মেছেজ কৰিব পাৰিবা মানে মেইলৰ থ্ৰুৱেদি হোৱাটছএপতো পাৰিবা বাট আজিকালি এইটো মানে প্ৰায় মানুহে মানে হোৱাটছএপে ইউজ কৰে বাট ষ্টিল ইমেইলৰ ভূমিকাটো হোৱাটছএপতকৈ বেছি মানে হোৱাটছএপত চব কাম কৰিব নোৱাৰি কিন্তু ইমেইলত পাৰি গম পালানে ইমেইলৰ সোৱাদত কুঁৱলী ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ তাই উদগ্ৰীৱ হৈ পৰিল বৰ্তমান সময়তো তোমালোকৰ প্ৰত্যেকজন ষ্টুডেণ্টে ভিডিঅ' কলিঙৰ বিষয়টোত জানাই তোমালোকক আৰু এক্সপ্লেনেশ্যনৰ কিহৰ দৰকাৰ হয়নে সঁচাকৈ ভিডিঅ' কলিং উপভোগ কৰি তাই মনত এনেকুৱা অনুভৱ হ'ল যেন মুখামুখিকৈ বহিহে কাৰোবাৰ লগত কথা পাতি আছে ইণ্টাৰনেটে কুঁৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও তাই শিকি ল'লে তদুপৰি সপ্তাহৰ নিৰ্ধাৰিত কেইটামান দিনত তাই পঢ়া সমাপ্ত কৰি অলপ মনোৰঞ্জনৰ আমেজ লয় যেতিয়া কুঁৱলীয়ে পোনপ্ৰথমবাৰৰ বাবে যেতিয়া তাই ভিডিঅ' কলিঙৰ সোৱাদটো পালে তাই এনেকৈ ভাবিলে যে কি যেন কাৰোবাৰ লগত যেন সন্মুখী মানে মুখামুখিকৈহে যেন কথা পাতি আছে তোমালোকে যদি আজি এটা টেবলেটত বা এটা লেপটপত যদি তোমালোকে ভিডিঅ' কলিং কৰা তোমালোকৰ যদি ইণ্টাৰনেটৰ এক্সেছটো যদি ভাল হয় 5G যদি নেট হয় তেনেহ'লে এনেকুৱা ফিল হ'ব যেন তোমালোকৰ সন্মুখতহে ৰখি আছে যেন তোমালোকৰ বান্ধৱীগৰাকী তেনেকুৱা ধৰণৰ অনুভৱ হয়নে চ' ইয়াৰ লগতে কুঁৱলীয়ে বিভিন্ন ধৰণৰ ৱেবছাইটসমূহৰ পৰা বিজ্ঞানৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ বিষয়ে তাই শিকি ল'লে তদুপৰি সপ্তাহৰ নিৰ্ধাৰিত কেইটামান দিনত তাই পঢ়া শুনা সমাপ্ত কৰি অলপ মনোৰঞ্জনৰো আমেজ লয় নীতি শিক্ষা থকা পুৰণি চিনেমা সু গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাও উপভোগ কৰি তাই মনটো প্ৰফুল্লিত কৰি ৰাখে পৰীক্ষাত তোমালোকৰ এটা প্ৰশ্ন আহি থাকে দেই যে কুঁৱলীয়ে কম্পিউটাৰত কি কৰিছিলে তেনেকুৱা ধৰণে মানে ডাইৰেক্টলি এনেকুৱা ধৰণে নাহে বাট মানে এই কনচেপ্টটোৰ লগত ৰিলেটেডেই তোমালোকৰ প্ৰশ্ন আহে যে কুঁৱলীয়ে কম্পিউটাৰত কি কৰিছিলে তাই মনোৰঞ্জনৰ কাৰণে কি কৰিছিলে বাৰু কুঁৱলীয়ে মনোৰঞ্জনৰ কাৰণে পুৰণি নীতি শিক্ষা থকা পুৰণি চিনেমা লগতে সু গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাও উপভোগ কৰি তাই মনটো প্ৰফুল্লিত কৰি ৰাখে মানে এই পইণ্টটো তোমালোকে পৰীক্ষাৰ বাবে চাবা মই তোমালোকৰ লগত যিটো তোমালোকৰ নেক্সট কুৱেশ্যন আনচাৰ ক্লাছ তোমালোকৰ লগত কৰিছোঁ তো তাতো তোমালোকক এইখিনি কথা বুজাইছোঁ বাৰু চিন্তা কৰিব নালাগে ভালধৰণে এক্সপ্লেইন কৰা গৈছে বাট মেইনলি তোমালোকে ক্লাছটো কৰাৰ টাইমতে যদি বস্তুখিনি নোট কৰি লোৱা ন তোমালোকৰ ছাবকনচিয়াছ মাইণ্ডত বস্তুটো মানে কনচেপ্টটো অট'মেটিকলি ছেভ হৈ যাব মানে অলৰাইট কুঁৱলীৰ মাক দেউতাকে সিদ্ধান্ত ল'লে যে কি পূজাৰ বন্ধত সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাব তোমালোকৰ পৰীক্ষাত এইটো প্ৰশ্ন আহি থাকে যে কি পূজাৰ বন্ধত কুঁৱলীৰ পৰিয়ালটোৱে কোন দিশে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিলে বাৰু কোন দিশে দক্ষিণ ভাৰতৰ ফালে মানে সাউথ ইণ্ডিয়াৰ ফালে কেনেকৈ যাব ক'ত থাকিব কি স্থান দৰ্শন কৰিব তাকে গুণাগথা কৰি মাকৰ চিন্তাৰ পাৰাপাৰ নাই দেউতাকেতো খোলাখুলিকৈ কৈয়ে পেলালে যে কি অফিচৰ 101টা কামৰ হেঁচাত টিকট কটা হোটেল ঠিক কৰা কোন স্থানলৈ যাব এইবোৰ ভাবিবলৈ তেওঁ সময় নাই কুঁৱলী হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰশস্ত কৰিলে তাৰমানে যেতিয়া কুঁৱলীৰ মাক দেউতাকে সিদ্ধান্ত ল'লে যে কি পূজাৰ বন্ধত এবাৰ গোটেই পৰিয়ালটো সপৰিয়ালে ক'লৈ যাব দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যাব আৰু তাৰপিছত কুঁৱলীৰ যি মাকৰ এইটো কথা মাকে এইটো কথা চিন্তা কৰি আছিলে যে কি দক্ষিণ ভাৰতৰ ক'লৈ যাব তাত ক'ত থাকিব কি হোটেলত থাকিব কি ঠাইত তেখেতলোকে ফুৰিবলৈ যাব দক্ষিণ ভাৰতৰ অ'কে তো এই যে চিন্তা তোমাৰ কুঁৱলী মাকে কৰি আছিলে হয়নে মানে কুঁৱলী মাকৰ খুবেই চিন্তা হৈ আছিলে যে কেনি যাব কোন দিশে যাব ক'ত থাকিব কি স্থান চাবলৈ যাব হয়নে খুব চিন্তা কৰি আছিলে কুঁৱলীৰ মাকে আৰু দেউতাকেতো কৈয়ে পেলালে যে কি অফিচৰ 101টা কামৰ হেঁচাত টিকট কটা মানে ট্ৰেইন নতুবা ফ্লাইটত যদি যোৱা হয় টিকট কটা হোটেল ঠিক কৰা যে ক'ত ষ্টে কৰিব ক'ত থাকিব কোন স্থানলৈ ফুৰিবলৈ যাব এইবিলাক কথা ভাবিবলৈ কুঁৱলীৰ দেউতাকৰো সময় নাই তেতিয়া কুঁৱলীয়ে হাঁহি এটা মাৰি মাক দেউতাকৰ সমস্যা নিমিষতে সমাধানৰ পথ প্ৰচেষ্টা কৰিলে কিহৰ দ্বাৰা কৰিব ইণ্টাৰনেটৰ দ্বাৰা কৰিব মানে কম্পিউটাৰৰ দ্বাৰা কৰিব মন কৰা তোমালোকে একো চিন্তা কৰিব নালাগে এই বুলি মানে কুঁৱলীয়ে তাইৰ পেৰেণ্টছক তাই মাক দেউতাকক কৈছে যে তোমালোকে একো চিন্তা কৰিব নালাগে এই সমস্ত দায়িত্ব মোৰ কম্পিউটাৰটোনো
এনেই সজাবলৈ থৈছোঁ নেকি দে কুঁৱলীয়ে কৈছে যে কি তোমালোকে একো চিন্তা কৰিব নালাগে এই সমস্ত দায়িত্ব মোৰ এই হোটেল বুকিং কৰা ফ্লাইটৰ টিকেট কটা নতুবা ট্ৰেইনৰ টিকেট কটা কি স্থান আমি চাবলৈ যাম সেই কথাবিলাক নতুবা সেইবিলাক সিলেক্ট কৰাটো মোৰ দায়িত্ব কম্পিউটাৰটো কি এনেই লৈছোঁ নেকি এনেই সজাই থবলৈ লৈছোঁ নেকি হয়নে ইণ্টাৰনেটতে কুঁৱলীয়ে টিকট কাটিলে বিচাৰি দামে কামে সামঞ্জস্য থকা পচন্দৰ হোটেলো বন্দবস্ত কৰিলে আনকি থাকিবলগীয়া হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটো মাকক দেখুৱালে লগতে হোটেলৰ কোঠাৰ অগ্ৰিম ভাড়াও বেংকৰ যোগেদি জমা কৰিলে ভ্ৰমণৰ উপযোগী হোৱাকৈ আটাইৰে বাবে প্ৰয়োজনীয় সাজ পোছাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰীও নেটৰ যোগেদি অৰ্থাৎ কমাৰ্চৰ সুবিধাত ক্ৰয় কৰিলে সময় আৰু কষ্ট কিমান যে লাঘৱ হ'ল যেতিয়া তোমাৰ কুঁৱলীৰ মাক দেউতাকে যেতিয়া ক'লে যে কি ক'ত যাম কি কথা আমি ক'ত থাকিম এইবিলাকৰ বিষয়ে যেতিয়া মাক দেউতাকৰ চিন্তা হৈ আছিলে তেতিয়া কি কৰিলে কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়তে তোমাৰ সিহঁতি যদি ট্ৰেইনত গৈছে তেনেহ'লে ট্ৰেইনৰ টিকেট যদি ফ্লাইটত গৈছে ফ্লাইটৰ টিকেট আজিকালিতো ইণ্টাৰনেটতে কাটিব পাৰি ফ্লিপকাৰ্টতে আজিকালি তোমাৰ ফ্লাইটৰ টিকেট কাটিব পাৰি হয়নে তাৰপৰা বিভিন্ন ধৰণৰ যি হোটেলবিলাকো আজিকালি গুগল মেপত লিষ্ট থাকে কি মেক মাই ট্ৰেভেলছ নামৰ এটা এজেঞ্চি আছে তাৰ থ্ৰুৱেদি আমি মানে বিভিন্ন ধৰণৰ হোটেলবিলাক বুক কৰিব পাৰোঁ তো নেটৰ জৰিয়তে তোমাৰ ইণ্টাৰনেটৰ সহায়তে হোটেলো বুক কৰিলে হোটেলো বন্দবস্ত কৰিলে আনকি সেই যিখন হোটেলত থাকিব হোটেলৰ কোঠালিৰ লগতে চৌপাশৰ ফটো মাকক দেখুৱালে মানে গুগল মেপত যদি আজিকালি কোনোবা এখন হোটেল যদি তাত দিয়া থাকে তোমালোকে এনে মন কৰিবাচোন বাৰু কেতিয়াবা যদি তোমালোকে নিজৰ চহৰৰ পৰা বাহিৰত ফুৰিবলৈ যোৱা তেতিয়া আমি গুগলত চাৰ্চ কৰি থাকোঁ যে কোনখন হোটেলত খাম কোনখন হোটেলত কি খানা পায় হয়নে ঠিক তেনেকুৱা ধৰণে মানে কুঁৱলীয়ে যি হোটেল চাৰ্চ কৰিছিলে চাৰ্চ কৰি হোটেলবিলাকৰ ফটো দেখালে হোটেলবিলাকৰ যিকেইটা ৰুমবিলাকৰ ফটো দেখুৱালে লগতে তোমাৰ হোটেলৰ যি ভাড়াও তোমাৰ বেংকৰ জৰিয়তে মানে আজিকালিতো চব বস্তু মানে অনলাইনে পে' কৰিব পাৰি মানে টকা পইচাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ মানে প্ৰায় 90% ঠাইত আমি অনলাইনে পে' কৰিব পাৰোঁ তো ইয়াক তোমাৰ বেংকিং বুলি কয় হয়নে বেংকিঙৰ যোগেদি তাই হোটেলৰ ভাড়া নতুবা তাই যিমান বিল হৈছিলে সেই বিল বেংকৰ জৰিয়তে মানে ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে বেংকিং মানে ইণ্টাৰনেট বেংকিং বেংকিঙৰ জৰিয়তে তাই তোমাৰ যি তাই ভাড়া নতুবা তাই যি তোমাৰ হেৰি হৈছিলে কি বুলি কয় হোটেলৰ কোঠাৰ যি তাই দিবলগীয়া তোমাৰ ভাড়া হৈছিলে সেই ভাড়াও তোমাৰ মানে অনলাইন পে' কৰি দিলে ভ্ৰমণৰ উপযোগী হোৱাকৈ প্ৰয়োজনীয় সাজপাৰ অন্যান্য লাগতিয়াল সামগ্ৰীও তাই কমাৰ্চৰ যোগেদি মানে আজিকালি আমি যে ব্যৱহাৰ কৰোঁ ফ্লিপকাৰ্ট এমেজন মিশ্ৰ এই সকলোবিলাক কমাৰ্চ ৱেবছাইটত পৰে কমাৰ্চ ছাৰ্ভিচত পৰে তো তাই ভ্ৰমণৰ বাবে প্ৰয়োজনীয় যি সাজ পোছাক সেই সাজ পোছাকো তাই কমাৰ্চৰ যোগেদি মানে বিভিন্ন ধৰণৰ XYZ কমাৰ্চ ৱেবছাইটৰ জৰিয়তে তাই ক্ৰয় কৰিলে আৰু কিমান যে সময় লাঘৱ হ'ল তাৰমানে আমি যদি আজি ক'ৰবাত এটা ট্ৰিপ প্লেন কৰোঁ তেনেহ'লে সেই ট্ৰিপটোত যাবলৈ হ'লে আমাক কিছুমান ইকুইপমেণ্টৰ প্ৰয়োজন হ'ব হয়নে যদি আমি ঠাণ্ডা ঠাইলৈ যাওঁ তেনেহ'লে আমাক ভাল গৰম কাপোৰৰ প্ৰয়োজন হ'ব এতিয়া আমি যদি সেই গৰম কাপোৰ দোকান এখনলৈ গৈ যদি আমি কিনিবলৈ যাওঁ তেনেহ'লে আমাৰতো এটা দিনটো এনেই লোকচান হ'ব কিন্তু ঘৰতে যদি বহি আমি অৰ্ডাৰ কৰি দিওঁ তেনেহ'লে 5 মিনিটতে হৈ যায় তো গোটেই দিনটো বাচি যায় নহয় 5 মিনিটত যদি ঘৰতে বহি কামটো হৈ যায় তো সেইটো কথাকে ইয়াত বুজাইছে মানে বুজি পালা অ'কে ভাইটি ভণ্টিসকল প্ৰথম ক্লাছটো তোমালোকৰ লগত আমি ইমান দখলৈকে ডিছকাশ্যন কৰিলোঁ 2 নম্বৰ ক্লাছটোত তোমালোকৰ লগত আমি ভ্ৰমণৰ প্ৰস্তুতিৰ পৰা আলোচনা কৰিম এইটোৱে যিহেতু এটা মানে এটা ষ্টৰী টাইপৰ এটা লেচন হয় গতিকে তোমালোকে অলপমান ফ'কাছ কৰিলেই পাৰিবা আৰু প্ৰশ্নবিলাকো খুব টান নাহে মানে এই লেচনটোৰ পৰা যিমান প্ৰশ্ন আহিব প্ৰশ্নবিলাকো খুবেই ইজি আহে কিন্তু তোমালোকে ফাৰ্ষ্ট অফ অল লেচনটো ভাল ধৰণে বুজি পাব লাগিব লেচনটোৰ যিখিনি ইম্পৰ্টেণ্ট কনচেপ্টখিনি তোমালোকে ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে পৰীক্ষাত প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰিবা আৰু এটা কথা মনত ৰাখিবা যে তোমালোকে এই যিখিনি প্ৰশ্ন পাঠভিত্তিক যে ভাৱ বিষয়ক নতুবা এই যিখিনি প্ৰশ্নখিনিৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ডেণ্ট নহ'বা তোমালোকে এইখিনিও চাবা লগতে পাঠৰ ভিতৰৰ কিছুমান এডিশ্যনেল প্ৰশ্ন তোমালোকে চাই ল'বা কিয়নো তেতিয়াহে তোমালোকৰ এটা আইডিয়া আহিব যদি এইখিনি প্ৰশ্ন পৰীক্ষাত নাহে তেতিয়া কি লিখিবা তোমালোকে হয়নে সো তোমালোকে মেইন যিটো কনসেপ্ট মেইন যিটো লেসনৰ বিষয়বস্তু পাঠৰ বিষয়বস্তুটো বুজিবলৈ চেষ্টা কৰিবা তাৰ মানে ইন্টাৰনেটৰ জৰিয়তে কি ভাল কি বেয়া গুণ আমাৰ সমাজত বিয়পি পৰিছে নতুবা ইন্টাৰনেটৰ কি ভাল দিশ আছে বেয়া দিশ আছে সকলোখিনি কথা আমাক মানে এই লেসনটোৰ জৰিয়তে বুজাব বিচাৰিছে এতিয়া আমি যিমানখিনিলৈকে পঢ়িলো ইমানখিনিলৈকে মানে আমি ইন্টাৰনেটৰ ভাল দিশখিনিৰ কথা আমি পঢ়ি আছো গম পাইছানে যে কুঁৱলীয়ে হিহঁতি ফুৰিবলৈ যোৱাৰ বাবে যিমান বস্তুৰ প্ৰয়োজন হয় নতুবা ফুৰাৰ নামত যি হোটেল বুক কৰিবলগীয়া হয় নতুবা কি ঠাইত ফুৰিবলৈ যাব সেই ঠাইবিলাকৰো তাই ইন্টাৰনেটৰ জৰিয়তে তাই সম্পূৰ্ণৰূপে তাই
কি বুলি কয় এফালৰ পৰা তাই ইণ্টাৰনেটৰ জৰিয়তে মানে কম্পিউটাৰতে তাই গোটেইখিনি বস্তু তাই ঘৰতে বহি বহি তাই তাৰ এটা সাম্যক ধাৰণা লৈ ল'লে এইখিনিতো হৈছে ইণ্টাৰনেটৰ পজিটিভ দিশ যে আমি ঘৰতে বহি বহি বস্তু অৰ্ডাৰ কৰিব পাৰোঁ ই বেংকিং ব্যৱহাৰ কৰিব পাৰোঁ অৰ্থাৎ ইণ্টাৰনেট বেংকিং ই বেংকিং মানে ইণ্টাৰনেট বেংকিং অ'কে নেট বেংকিং আমি ব্যৱহাৰ কৰি পিনে পৃথিৱীৰ বিভিন্ন ঠাইলৈ আমি পইচা পঠিয়াব পাৰোঁ তো এইবিলাক হৈছে কম্পিউটাৰৰ ভাল গুণ গম পাইছেনে বাৰু এতিয়া মানে তোমালোকক এই লেচনটোত ইমান ডখৰলৈকে যে তোমালোকক দিলে তাৰ মানে ইয়াত তোমালোকক এটা ষ্ট্ৰাকচাৰ দিছে গম পাইছানে ইমান ডখৰলৈকে যিখিনি পঢ়ালে এইখিনি হৈছে ইণ্টাৰনেটৰ পজিটিভ ছাইড তাৰ মানে ইণ্টাৰনেটৰ মিঠা গুণখিনি ইণ্টাৰনেটৰ ভাল গুণখিনি নেক্সট ক্লাছত আমি তোমালোকৰ লগত ইণ্টাৰনেটৰ যিখিনি তিতা গুণ সেই তিতা গুণখিনিৰ বিষয়ে পঢ়িম উদাহৰণস্বৰূপে ভাইৰাছ অ'কে ভাইৰাছ কি বস্তু অ'কে সকলোখিনি কথা আমি নেক্সট ক্লাছৰ পৰা ডিছকাশ্যন কৰিম অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ ভাইটি ভণ্টিসকল কিবা বুজি নোপোৱাকৈ থাকিলে যদি হোৱাটছএপ যোগেদি সুধিবা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় কৰিম ইণ্টাৰনেটৰ মিঠা গুণৰ ওপৰত যদি কিবা তোমালোকৰ ডাউটছ থাকিলে তেনেহ'লে সুধিবা যদি তোমালোকে নিজাববীয়াকৈ কিবা কুৱেশ্যন নিৰ্মাণ কৰিব পাৰা আৰু যদি কুৱেশ্যনটো আনচাৰ কৰিব নোৱাৰা অনুগ্ৰহ কৰি আমালৈ পঠিয়াই দিয়া আমি তোমালোকক সম্পূৰ্ণৰূপে সেই কুৱেশ্যনটো আনচাৰ মোবাইলতে হোৱাটছএপতে কৰি পিনে তোমালোকক পঠিয়াই দিম অ'কে থেংক ইউ ছ' মাছ ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম